Hello everyone, আৰু এটা মিনি ব্লগ সো গাইস এতিয়া ৰাতিপুৱা সময়ত সকলো মুখ চুখ ধুই বহিছা এফালে মামী আৰু মাহীয়ে কাটি আছে ঢেকিয়া আজি জুই এটা বনাম বুলি ভাবিছো হেহে ভন্টিয়ে জুই জ্বলাই বহিছেগে আৰু এইফালে আমাৰ টিকলাক চাকচোন বাইক লোৱাৰ লগে লগে হেঁতৰ ফুৰ্তি এই কাট এই বাই 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 অ টিকলু বাই বাই দিছিস এইফালে আকৌ আমাৰ মাৰ চুলি কাটিব লৈছো জানেনে মই আগত ব্লগত দিছো যে মাৰ চুলি কাৰণে বহুত অশান্তি পাই আছিল গৰমো বহুত আৰু যেহেতু নিজে যতন কৰিব নোৱাৰে তো আমি জিয়েক দুজনী হলো বুলি আমি কাটিব নোৱাৰো আৰু মই বিউটিচিয়ান দুজনীক মাতিছিলো তেখেতলোকে আজি আহিম কালি আহিম কথা দি নাহিলে তো এই কাৰণে কি কৰিলো মামী আহিলে মামী যেহেতু ভাই বুৱাৰী হয় তো মামীয়ে কাটি দিছে চুলি কুচা চাইছানে একেবাৰে সৰু সৰু কৈ দিম কাৰণ মানুহজনী বহুত অশান্তি পাইছে আৰু এইফালে আমি কিন্তু আলহীকো উদাই নাই দে চাউল জাৰিব লগাই দিছো এইফালে মা গা চা ধুই গৈছে চাইছানে ইমান ধুনীয়া লাগিছে দেখিবলৈ কিবা এটা ভাল লাগিছে মা কৈছে মোৰ মুৰৰ পৰা বহুত ডাঙৰ বুজা এটা নমোৱা দিন নিচিনা লাগিছে গম পাইছানে তো এতিয়া কলোৱে আজৰি হলো আৰু পিছদিনাখন ৰাতিপুৱাই চাইছানে মামী হেতি যাবলৈ ওলাইছে বহুত বেয়া লাগিছে আহিলে বহুত ভাল লাগিলে বহুত ফূৰ্তি কৰিলো আমি আৰু মোৰ গাটো বহুত বেয়া জানেনে ৰাতিপুৱাৰ পৰা মোৰ পুৰা জ্বৰ তো সকলোৱে যাব ওলাইছে এফালে মোৰ হাও মাও আহিছিলে আলহী বিদায় দিবলৈ মোৰ আজি মিনি ব্লগ আপোনালোকে কেনে পালে নিশ্চয় জনাম ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব